নমস্কাৰ বন্ধুসকল আজি ভিডিঅ'টো মানে কি কম কি নকম একো ধৰিব পৰা নাই মানে বিশ্বাস হোৱা নাই নিজকে এনেকুৱা এটা হৈ গ'ল বুলি পেলাই দুপৰীয়া মই ডিউটি কৰি আহি পেলাই শুই আছিলোঁ দুপৰীয়া ভাত পানী খাই পেলাই উঠি মোবাইলটো চাই আছোঁ ফেচবুকটো চাওঁ বুলি অকণমান পেলাই কিন্তু দেখি মানে বিশ্বাস হোৱা নাই লগতে বহুতখিনি মানুহৰ পষ্ট চাইছোঁ নিউজ চেনেলৰ পষ্টবোৰ চাইছোঁ দেখি পেলাই মানে নিজকে কিবা এটা বিশ্বাস হোৱা নাই যে আমাৰ মাজত জুবিন দা নাই বুলি যে কৈছে একেবাৰে বিশ্বাস হোৱা নাই মানে কি ক'ম এতিয়ালৈ বিশ্বাসে কৰিব পৰা নাই কি এনেকুৱা মাজত এনেকুৱা হৈ যাব পাৰে যে মানুহ হয় দিয়ক সঁচাকৈ মানুহ কোন সময়ত মৃত্যু ক'ত কাৰ কি হয় কেনেকৈ কোনো ধৰিব নোৱাৰে কালিলৈকে যিজন মানুহ ভাল আছিলে আজি দুপৰীয়ালৈকে যিজন মানুহ ভাল আছিলে অকস্মাত তেনেকৈ হৈ যাব বুলি একো ভাবিব নাই এওঁ এখন কান্দি কান্দি মানে তেওঁৰ বিশ্বাসে হোৱা নাই এওঁ বিচাৰি কান্দিয়ে পেলাইছে কি ক'ব কথা ক'বলৈ ভাষা নাই কি জুবিন দা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গ'ল এৰি গুচি গ'ল আমাক আপোনালোকৰ বিশ্বাস হৈছে জানো মোৰতো অলপো বিশ্বাস হোৱা নাই যে জুবিন দা এনেকৈ আমাৰ পৰা এৰি যাব পাৰে বুলি পেলাই বিশ্বাস কি মানি ল'ব পৰা নাই কি এনেকৈ জুবিন দা যাব বুলি আপোনালোকে কি ভাবে কমেণ্ট কৰি জনাব আজি কি জুবিন দা আমাৰ মাজতে জীয়াই আছে নে কিবা কোনোবাই কিবা ভুলকৈ প্ৰচাৰ কৰিছে নেকি একে মানে কি ক'ম বিশ্বাস হোৱা নাই আগলৈ যদি জুবিন দা সঁচাকৈ এনেকুৱা হৈছে জুবিন দা আত্মাই চিৰশান্তি পাওক তাকে মানে প্ৰাৰ্থনা কৰিছোঁ ভগৱানৰ ওচৰত যাতে জুবিন দা য'তে আছে ভালকৈ থাকক বুলি পেলাই আজি আমাৰ কাৰণে আমাৰ মাজৰ পৰা এজন বহুত মূল্যৱান বস্তু মূল্যৱান সম্পত্তি নাইকিয়া হৈ গ'ল অসমৰ গৌৰৱ হয় অসমৰ কি ক'ম আৰু এতিয়া কিমান কথা ক'বলৈ ভাষা নাই এনেকুৱা এজন মানুহ অসমৰ পৰা আমাৰ মাজৰ পৰা নাইকিয়া হৈ গৈছেগৈ ভগৱানে এনেকুৱা মানুহবোৰক সোনকালে লৈ যায় মানে ক'ব বহুত দুখ লাগিছে লাষ্টত জুবিন দা আত্মাই চিৰশান্তি পাওক তাই ভগৱানৰ ওচৰত প্ৰাৰ্থনা কৰিছোঁ